নমস্কাৰ, কি খবৰ? খবৰ নিশ্চয় সকলোৱে ভালেই, মই জনাত নহয় জানো। মোক বহুতে সুধি আছে, বহুতে প্ৰশ্ন কৰি আছে, কি হ'ল আপুনি আজিকালি ভিডিঅ'ত নহা হ'ল। মোক হোৱাটছআপ কৰি আছে, মোক কল কৰিছে, ভিডিঅ'ত যে নহা হ'ল কি হ'ল, সেইটো কোপেদি আকৌ উৰি গ'ল নেকি, আগৰ কোম্পেনীৰ গতে, আগৰ প্ৰজেক্টৰ গতে। বহুতে তেনেকুৱা ধৰণৰ প্ৰশ্ন বৰ্তমান সময়ত কৰিবলৈ ধৰিছে। আচলতে মই ভিডিঅ' বনোৱা নাই বহুত দিন। ভিডিঅ' ক'বলৈ ঢেৰ কথা আছে, কিন্তু মই অহা নাই মানে মোৰ ভাগৰ বিশেষকৈ টাইম পোৱা নাই। খেতি ছিজন গম পাইছে, পূৰা গা চাল অলপমান চেঞ্জ হৈ গ'ল এইকেইদিনত, আৰু অলপমান ঘৰুৱা কামো আছিলে। মিস্ত্ৰীৰ লগত অলপমান যোগালী কৰিবলগীয়াত পৰিছোঁ। এটা যোগালীয়ে কামত নাহে, মানে কেতিয়াবা দুটা তিনিটা মানুহ লগা হৈ যায়। সেই কামবিলাক আচলতে এইকেইদিনত মই কৰি আছিলোঁ, বন্ধও আছিলে। মই ভাবিছিলোঁ এইকেইদিনতে এই কামবিলাক কৰি যদি আজৰি হওঁ, তেতিয়াহ'লে নিশ্চয় পাছলৈ অলপমান কামটো মোৰ ইজি হৈ যাব। এতিয়া কথাটো হ'ল কি, মোক যিসকলে ফোন কৰি আছে, যিসকলে মোক মেছেজ কৰি আছে যে কি হ'ল আপুনি ভিডিঅ'ত নহা হ'ল, আপুনি যিটো অৰিজিন LGNS প্ৰজেক্টত কথা কৈ আছিলে সেইটো কি উৰি গ'ল নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্ন। আচলতে বহু মানুহৰ বহু মানসিকতা বহুত বেলেগ বেলেগ। আমাৰ মানসিকতাবিলাক বেলেগ, আৰু মোৰ লগতে মোৰ ঘৰৰে বেলেগ মানুহবিলাকৰ সদায় বেলেগেই মানসিকতা থাকে। আপোনালোকৰ লগত মোৰ হয়তো মানসিকতাটো নিমিলিব পাৰে, আৰু সেইকাৰণে মই কৈছোঁ যে চবৰে মানে মানসিকতাবিলাক বেলেগ বেলেগ। কিছুমানে এনেকৈ কৰি ভাবে যে নাই, এইটো প্ৰজেক্টটো উৰি গুচি গ'ল আৰু সেইটো কাৰণে এই ভিডিঅ'ত নহা হ'ল, লাজ পাইছে। মোক তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰা মানুহ আছে, মোক তেনেকৈ ধৰণেও ফোন কৰা মানুহ আছে বৰ্তমান সময়ত। চাওক, মই এটা কথা একদম ডাঠি ক'ব পাৰোঁ, অৰিজিন LGNS প্ৰজেক্টটো কেতিয়াও উৰি যোৱা বস্তু নহয়। এটা কথা ঠিক আপোনালোকে মনত ৰখা উচিত, বা ময়ো মনত ৰাখিব লাগিব, আপুনি জন্ম হৈছে বা ময়ো জন্ম হৈছোঁ, এদিন মৃত্যু কিন্তু নিশ্চিত। অমৰটো নহয় না। ঠিক এই প্ৰজেক্টবিলাকো এদিন জন্ম হ'ব, এদিন মৰিব, সেইটো আমি জানো। আমি নিজেই যেতিয়া নেকি জন্ম হৈছোঁ, তেতিয়া নেকি এদিন মৰিম। তো আপোনালোকেও সেইদৰে ভাবি ল'ব পাৰিব। কিন্তু এই অৰিজিন যিটো প্ৰট'কল হয়, বা অৰিজিন যিটো কনচেপ্ট হয় LGNSৰ, আমি LGNS টোকেনটো, এই টোকেনটো ঘপকৈ মৰি যোৱা বস্তু নহয়, বা শেষ হৈ যোৱা বস্তু নহয়। মই এই কথাষাৰ আপোনালোকক আগতেও ডাঠি কৈছোঁ, বৰ্তমানো মই ডাঠি ক'ব পাৰোঁ। ইয়াত আপোনাৰ ইনকামবিলাক কমিব পাৰে। যেতিয়া যিকোনো এটা প্ৰজেক্টত যেতিয়া আপোনাৰ হোল্ডাৰ্ছবিলাক বেছি হয়, তো আপোনাৰ তাৰ যিখিনি অহা ৰিবেষ্টখিনি অলপ পৰিমাণৰ কমি আহিব পাৰে। এতিয়া লাখ হোল্ডাৰ হৈ গ'ল, তো আমাক কি কৈছিলে সেইটো প্ৰট'কলত 0.2 to 0.4, তাৰ ভিতৰত আমাক ৰিবেষ্ট দিব, আৰু ৰেফাৰেল ইনকামবিলাক এক্সট্ৰা। মই আগতে আপোনালোকক ভিডিঅ'ত কৈছোঁ, আৰু সেই কথাখিনিকে মানুহবিলাকে নুবুজি এনেকুৱা কেনে ফোন কৰে বা এনেকুৱা কেনে মেছেজ কৰে, কি হ'ল অৰিজিন প্ৰট'কলটো আপোনাৰ উৰি গ'ল, আপোনাৰ মৰি গ'ল, তেনেকুৱা ধৰণৰ কথা কয়। সেইদিনাখনি এজন মানুহে ফোন কৰিছে যে কি হ'ল, বহুত ইনকামবিলাক কমি আহিলে, সেইবুলিও কৈছে। চাওক, PDF-তো আছে, আগতে আমিও কৈছোঁ, বা মোৰ ছিনিয়ৰজনেও কৈছে যে 0.2 পৰা 0.4 ভিতৰতহে ইয়াৰ ইনকামবিলাক দিব। যেতিয়া আমি সোমাইছিলোঁ সেইটো টাইমত আমাৰ 0.3 কিবা এটা আছিলে, কিবা এটা আছিলে। তো বৰ্তমান সময়ত ডাবল টু 0.7 নে কিবা, ডাবল টু 0.7 তেনেকুৱা টাইপত আহি আছে। তো আজি হয়তো আৰু অকণমান কমিব পাৰে, কিন্তু 0.2 কেনে কমলে
নাযায় আৰু 0.4 ওপৰলৈ নাযায়। আহিব পাৰে, কিন্তু আহিলেও আপোনাৰ লছ নাই। এই প্ৰজেক্টটো এনেকুৱা এটা প্ৰজেক্ট, এই কনচেপ্টটো এনেকুৱা এটা কনচেপ্ট। অৰিজিন LGNS যিটো প্ৰট'কলত আমি কাম কৰি আছোঁ, সেই প্ৰট'কলটোৰ ভিজন এণ্ড মিছন বহুত বেলেগ। ইয়াকে দেখি, অৰিজিনকে দেখি লৈ পিনি এতিয়া বহুত ধৰণৰ মাৰ্কেটত প্ৰজেক্ট আহি গ'ল, যিবিলাক অৰিজিনক কপি কৰি আহিছে। মোক সেইদিনাখনি দুজনমানে মোক ফোন কৰিছে, মোলৈ PDF পঠাইছে। মই PDFও পঠাবলৈ ক'লোঁ বাৰু, চালোঁ। মোক কৈছে যে অৰিজিনৰ নিচিনা একেই হয় প্ৰজেক্টটো, আৰু ইয়াতে যেনিবা আপোনাৰ ডাইৰেক্ট লাইন 2টা লাগে, অৰিজিনত 3টা লাগে, আৰু তাৰ যিখিনি টিমৰ ভিতৰত 1 লেগ, মানে 1 লেগত 25,000 আৰু 2 নম্বৰ লেগটোত 25,000 হ'লে আপুনি টিমৰ ভিতৰত বাদে টিমটোৰ ভিতৰত এটা পজিশ্যন পাব। আমাক পজিশ্যনটোৱে নোখোৱায়। প্ৰথম কথা, আমাক পজিশ্যনটোৱে খুৱাব নেকি? আমাক পজিশ্যনে নোখোৱায়, আমাৰ ইনকামেহে খুৱাব। আমি কি ইনকাম কৰি আছোঁ তাক সেইটোৱেহে খুৱাব। আৰু সেই যে কনচেপ্টবিলাক, সেই কনচেপ্টবিলাক অৰিজিনৰ পৰা নকল কপি, নকল কৰি লৈ পিনি কোনোবা এটা প্ৰজেক্ট এটা উলিয়াই দিছে, সেইটোকে একদম লৈ পিনি বহুত হুলস্থুল কৰি দিছে যে অৰিজিনৰ নিচিনা একেই প্ৰজেক্ট, অৰিজিনৰ একদম অৰিজিনতকৈ 2-1 পইচা অলপমান বেছি মানে ইনকামবিলাক। কিন্তু সেইবিলাক প্ৰজেক্ট অৰিজিনৰ যিখিনি মিছন হয়, যিখিনি ভিজন হয়, এই কথাবিলাক নাজানি পিনিয়ে ঘপকেনে উলিয়াই দিলে এটা প্ৰজেক্ট। তো মাৰ্কেটত আজি সেই প্ৰজেক্টটো ওলাই গ'ল। চাওক, আপুনি আজি ইনকাম কৰি আছে, আপুনি সেই ইনকামৰ টকাখিনি কোন জেগাত খৰচা কৰিব সেইটো আপুনি জানিব, বা আপুনি কি কামটো হাতত ল'ব সেইটো আপুনি জানিব, হয়নে নহয়? আপোনাকে দেখি লৈ পিনি মই যদি সেই কামটো যদি কৰিবলৈ যাওঁ, আপুনি যিখিনি কাম আগলৈ কৰি যাবতো, সেইখিনি কাম যদি মই নাজানোৱেই গোটেই কথাখিনি, মই ঘপকেনে এটা প্ৰজেক্ট এটা উলিয়াই লৈ পিনি কিবাকেদি মাৰ্কেটত এৰি দিয়াটো কিমান দূৰ বাঞ্ছনীয় হ'ব বা ৰাইট হ'ব, তাকে লৈ পিনি এতিয়া বহুত ধৰণৰ কনচেপ্ট অৰিজিনক লৈ বহুত নকল কৰি লৈ পিনি, মানে কপি কৰি লৈ পিনি বহুত ধৰণৰ প্ৰজেক্ট বৰ্তমান সময়টোত ওলাই গৈছে। গতিকেলৈ সেইবিলাক প্ৰজেক্টৰ লাইফ কম, আপোনালোকে নিশ্চিত থাকক। কৰি থাকিব পাৰে, পজিশ্যনটো পাব পাৰে, সেই পজিশ্যন হেৰাই যাব। আগতে দেখোন আপোনালোকৰ নিশ্চয় মনত আছে, আজি মই লগত ইউটিউবত চিনাকি হোৱা নম্বৰ 1 কথাটো হৈছে ট্ৰেডিং এফেক্স। ট্ৰেডিং এফেক্সৰে আজি ফাণ্ডাৰ মেম্বাৰসকলৰ কি গতি, নিজে ভাবক আপোনালোকে। উদাহৰণটো তাতে আছে। আজি সেইটো টাইমত ফাণ্ডাৰ মেম্বাৰ হৈ কিমান ডাঙৰ ডাঙৰ কথা কৈছিলে, আজিৰ ডেটত কি হৈ আছে তেওঁলোক? পজিশ্যনটো পালে মানুহ সুখী হ'ব পাৰে, যদি তেওঁ ইনকাম নহয়। আজি সেইসকল মানুহৰ কি হৈ আছে, আপোনালোকে সেইবিলাকো এক্সাম্পল নিজৰ ভিতৰত অলপমান অনাটো প্ৰয়োজন আছে। ভাবিব পাৰে মই কিবাকিবি কথাখিনি কৈ আছোঁ, কিন্তু কথাখিনি ৰাইট কৈ আছোঁ। অৰিজিনৰ যিটো ভিজন হয়, যিটো মিছন হয়, সেই মিছনটোত চাবলৈ গ'লে মানে এই অৰিজিন বৰ্তমানো ষ্টাৰ্টহে হৈছে। বৰ্তমান সময়তো ষ্টাৰ্টহে হৈছে। ইয়াৰ বহুত কাম, ইয়াৰ যিখিনি মিছন হয়, সেই মিছনখিনি বহুতখিনি ফুলফিল হ'বলৈ আছে, আপোনালোকে নিশ্চিত থাকক এই কথাষাৰ। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই যে কনচেপ্টটো, অৰিজিন কনচেপ্টটোত মই কৈ আছোঁ, অৰিজিন যিটো LGNS টোকেন হয়, আগতেও মই কৈছিলোঁ যে ইয়াতে এটা ষ্টেবল কইনছ আহিব। সেই ষ্টেবল কইনছটো লঞ্চ হ'ব আপোনাৰ যেতিয়া তাৰ হোল্ডাৰখিনি, আমাৰ এই কনচেপ্টৰ হোল্ডাৰখিনি ফুলফিল হ'ব, তেতিয়া অৰিজিন ষ্টেবল কইনছ কি হ'ব, লঞ্চ হ'ব। আজিৰ ডেটত কথামতে কাম লঞ্চ হৈ গ'ল, আপোনালোকে নিশ্চয় গম পাইছে। তাৰো ইনকাম এক্সট্ৰা। আপুনি
সেই বিষয়ে মই পাছত কেনে কথা পাতিম আপোনালোকৰ লগত। মই এই যিসকলে মোক এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি আছে, যিসকলে মোক ফোন কৰি সুধি আছে যে অৰিজিন LGNS কনচেপ্টটো আপোনালোকে কি হ'ল, ভিডিঅ' নিদিয়া হ'ল, কি হ'ল, আপুনি একো নোকোৱা হ'ল, ট্ৰেডিং এফেক্টছক লৈ পিনি আপুনি কথা ক'লেতো ট্ৰেডিং এফেক্টছ আজি কি হ'ল, তেনেকুৱা ধৰণৰ প্ৰশ্ন। আচলতে ট্ৰেডিং এফেক্টছটো তেনেকুৱা ধৰণৰ একো নাই। তেনেকুৱা ধৰণৰ মই যিমানটোলৈকে গম পাইছোঁ কেছ চলি আছে আৰু কেছ শেষ হ'বলৈ টাইম লাগিব। আপোনালোকে নিশ্চয় এইবিলাক কথা মই আগতেও কৈছোঁ, এইবিলাক টাইম লাগিব আৰু নিৰ্দিষ্ট টাইমতহে এইবিলাক কিবা এটা হোৱাৰ চান্স এটা আছে, নাই। অৰিজিন LGNSটো সেইবিলাকৰ নিচিনা নহয়। অৰিজিন LGNSটো মই আপোনালোকক কৈ আছোঁ যে ডিচেণ্ট্ৰেলাইজ কনচেপ্ট হয়, ইয়াৰ কোনো মালিক নাই, ইয়াৰ কোনো অ'নাৰ নাই। এই কনচেপ্টটো বনাই দিলে, বনাই লৈ পিনি বোলে মাৰ্কেটত এৰি দিলে, এৰি দিয়াৰ পাছতে তেওঁ পলাই গুচি গ'ল, তেওঁ নিৰ্দিষ্ট লক্ষ্যত উপনীত হৈ গ'ল, নিৰ্দিষ্ট টকা পইচা আহি গ'লতো তেওঁ পলাই দিলে, তেনেকুৱা নহয়। অৰিজিন LGNS কনচেপ্টটোত ইয়াত ক্ৰিয়েটৰ আছে, টিম আছে। সেই টিমে যেতিয়া নেকি এটা ব্লক চেইনৰ ভিতৰত আপোনাৰ বস্তুটো যেতিয়া ডিপ্লয় কৰি দিয়ে, পলিগন ব্লক চেইনৰ ভিতৰত মই কৈছোঁ, পলিগন ব্লক চেইনৰ আগৰ আপোনালোকে যিসকলে কৰি আছেতো তেওঁলোকে গম পায়, পলিগন ব্লক চেইনৰ ভিতৰত যেতিয়া ডিপ্লয় কৰি দিয়া গ'ল, তো গোটেই ছিষ্টেমটো আগত মই কৈয়ে আছোঁ যে ব্লক চেইনত যেতিয়া বস্তু এটা এৰি দিয়া যায়তো তাত এডিট কৰিব নোৱাৰে, এড কৰিব পাৰি, কমাব নোৱাৰে, কিবা হেৰি কৰিব নোৱাৰে। তো আজিৰ ডেটত অৰিজিন LGNS নিজৰ পজিশ্যনত আছে। যিসকলে মোক প্ৰশ্ন কৰি আছে, মই কৈ আছোঁ তেওঁলোকক যে অৰিজিন LGNS নিজৰ পজিশ্যনত আছে, নিজৰ লক্ষ্যত উপনীত হ'বলৈ গৈ আছে। আপোনালোকে ভাবিব পাৰে ই বহুত ধৰণৰ মিছা কথা, কিন্তু নহয়। অৰিজিন LGNSৰ নিচিনা কনচেপ্ট আপুনি এই পৃথিৱীত আৰু বেলেগ এটা ঘপকেনে নাপায়। পাব যিখিনি কনচেপ্ট বৰ্তমান সময়ত মাৰ্কেটত আহি আছে অৰিজিনক কপি কৰি, সেই কনচেপ্টখিনি আপোনাৰ কম দিনৰ ভিতৰত চাব, আপুনি পজিশ্যন পাব, আপুনি আপোনাৰ যিখিনি কেপিটেল আছে এই কেপিটেলখিনিও হেৰাব আৰু সেই পজিশ্যনো যাব। হ'ব পাৰে ডিচেণ্ট্ৰেলাইজ হ'ব পাৰে। ডিচেণ্ট্ৰেলাইজতো আজিকালি বহুত ধৰণৰ কিবা কিবি কৰিব পাৰে। তো মই ভাবোঁ আপোনালোকে বেলেগ কনচেপ্টবিলাকত নগৈ, বেলেগ কামবিলাকত আপোনালোকে বেলেগ এইবিলাক অৰিজিনৰ নিচিনাকৈ কনচেপ্ট ওলাইছে, অৰিজিনৰ নিচিনাকৈ কিবা প্ৰজেক্ট ওলাইছে, সেই প্ৰজেক্টবিলাকত নগৈ আপোনালোকে নিজৰ মনক স্থিৰ কৰক আৰু অৰিজিনতে আপোনালোকে থাকি আপোনালোকৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ঠিক আজিৰ ডেটত ক'বলৈ গ'লে মানে আমিবিলাকে কাম কৰি আছোঁ অৰিজিনত কাম কৰি আছোঁ যদিও আমাৰ যিখিনি প্ৰিন্সিপল আছে, সেই প্ৰিন্সিপল মই আগৰ ভিডিঅ'টো কৈছোঁ যে আমি প্ৰিন্সিপল ৰিকভাৰ কৰি লৈ পিনি এতিয়া প্ৰফিটৰ ওপৰত প্ৰফিট আমি লৈ আছোঁ। তো আপোনালোকেও বহুতে মোৰ টিমত, এতিয়া মোৰ ভাগৰ টিমটোতে এনেকুৱা এটা কণ্ডিশ্যন হৈ গৈছে, মোক অভাৰটেক কৰি মানুহ গুচি গ'ল। আজিৰ ডেটত মোৰ টিমৰ মানুহে মোকে ফোন নকৰা হৈ গ'ল। ভাবক, মোৰে টিমৰ মানুহ আমাৰে লগত কাম কৰি আছে, কিন্তু ইমানেই স্মাৰ্ট মানুহ আছে, ইমানেই তেওঁলোকৰ নলেজ আছে যে টিমত আছে, কিন্তু কাম তেওঁলোকে পূৰা পটাপটি কৰি আছে। আজিৰ ডেটত তেওঁলোকে পিছলৈ ঘূৰি চোৱা নাই, আগলৈহে গৈ আছে। তো মই ভাবোঁ আপোনালোকে অৰিজিন LGNSত আহক। মই আগৰ আপোনালোকৰ ভিডিঅ'ত মই ফোন নাম্বাৰ দিয়ে থৈছোঁ, আজিও মই সেই ফোন নাম্বাৰ কৈ দিছোঁ 7002139558। এই ফোন নাম্বাৰটোত কণ্টেক্ট কৰক আৰু গোটেই কনচেপ্টখিনি, গোটেই ছিষ্টেমখিনি আপোনালোকে মোৰ ভিডিঅ'ত নালাগে, বেলেগৰ ভিডিঅ' চাই হ'লেও আপোনালোকে বেলেগৰ ভিডিঅ'বিলাক চাই হ'লেও নিজে বুজিবলৈ চেষ্টা কৰক।
অৰিজিন এলজিএনএছ প্ৰজেক্টটো কেনেকুৱা ধৰণৰ ইউটিউবত বা ছ'চিয়েল মিডিয়াত বুলিয়ে কৈছোঁ মই ছ'চিয়েল মিডিয়াত ইউটিউবত বহুত ধৰণৰ ভিডিঅ' আহে নিগেটিভিটি ভিডিঅ'ও আছে কিন্তু নিগেটিভিটি ভিডিঅ'বিলাকত এটা কথা আপুনি লক্ষ্য কৰিব তাত গোটেই ছিষ্টেমবিলাক আপোনাক ভালকেনে দেখাই নিদিয়ে দেখাই এটা ভিডিঅ'টো আপুনি ভালকেনে দেখিবলৈ নাপায় গতিকে ভাবক সেই ভিডিঅ'বিলাক চাই লৈ পিনি মানুহবিলাক পেনিক হৈ গৈছে কিছুমানে মোক সেইদিনাখনি ফোন কৰিছে ভিডিঅ' এটা পালে কিবা নাম কি নাম কৈছিলে মই নিশ্চয় পাহৰিছোঁ এতিয়া পাই লৈ পিনি মোলৈ পঠিয়াই দিছে যে এই ভিডিঅ'টোত যে এনেকৈ ক'লে কিয় এনেকৈ ক'লে মই বোলো এটা কথা নহয় তেওঁৰ কথা মানিবনে মোৰ কথা মানিব আপুনি পইচা পাই আছে নে নাই পাই আছোঁ তেতিয়াহ'লে আপুনি তেওঁৰ কথা কিয় বিশ্বাস কৰিছে কথাটো তেনেকুৱা ধৰণৰ পাই থাকিব পাৰে হেৰাই যাব পাৰে এনেকুৱা ধৰণৰ কিছুমান কথাবিলাকে আমাক অলপমান দুমোজাত পেলাই দিয়ে কিন্তু নহয় তেনেকুৱা ধৰণৰ ইয়াত কোনো মিছনেই নাই অৰিজিন এলজিএনএছৰ কোনো ভিজনেই নাই ইয়াত এতিয়া একদম নিৰ্দিষ্ট জেগাত এতিয়া উপনীত হ'বৰ কাৰণে গৈ আছে অৰিজিন এলজিএনএছ আৰু অৰিজিন এলজিএনএছত যিটো ষ্টেবল কইনছ আহি আছে আহিলে অলৰেডি ষ্টেবল কইনছৰ আপুনি নিজেই মালিক হ'ব পাৰে তো কমিউনিটিয়ে যেতিয়া নেকি এটা প্ৰজেক্ট বনাব পাৰে আৰু কমিউনিটিয়ে আপোনাৰ এই প্ৰজেক্টটোত এনেকুৱা এটা হৈ আছে যে কমিউনিটিয়ে ষ্টেবল কইনছ বনাব পাৰিব আৰু তাৰ যিখিনি ৰেভিনিউ আছে যিখিনি তাৰ লাভালাভ তেওঁ উঠাব পাৰে গতিকেলৈ ভাবক এই কনচেপ্টটোৰ ভিতৰত আপুনি বেলেগ কনচেপ্টবিলাকৰ কথা মই নকওঁ যিখিনি কপি কৰিছে সেইখিনি কথাটোতো মইতো ভুলতোৱেই নকওঁ সেইবিলাক প্ৰজেক্টত আহিব আপুনি ভাবিব যে মই নিজৰ ভৰিত নিজে কোঠা মাৰি দিলোঁ আজি চাওক মই মোৰ এটা জেগাত টীম আছিলে সেই জেগাত টীমৰ মানুহখিনি গোটেইখিনি এটা বেলেগ এটা কনচেপ্টত গুচি গ'লতো সেই অৰিজিনৰ নিচিনা একে তাত অলপ পইচা বেছিকৈ নিদিয়ে এটা লেক আপোনাৰ কমকেনে আছে তাত ইয়াত অৰিজিন এলজিএনএছত মানে পাৰ ডে এতিয়া বৰ্তমান সময়ত মই পাৰ ডে ক'বলৈ গ'লে মানে একেবাৰে কমকেনে 0.2 কেনে ধৰিলে মানে আপোনাৰ 3 টাইম যদি ৰিভেষ্ট 3 টাইমত যদি আপোনাৰ যদি ইনকাম আহেতো 60 পইচা হয় আপোনাৰ ইনভেষ্টৰ তো 60 পইচা কম পইচা নহয় 0.60 পইচাটো কম পইচা নহয় কিছুমানে আমি প্ৰথম সোমাব টাইমতো প্ৰায় এটকাই আছিলে প্ৰায় 1% আছিলে কিন্তু যেতিয়া হোল্ডাৰ বাঢ়ি যায় এটা প্ৰজেক্টত তেতিয়া অলপমান কমিবলৈ ধৰে এইটো নেচাৰ এইটো তাত ছিষ্টেমত আছে তো মই ভাবোঁ আপোনালোকে এইবিলাকত পেনিক হৈ লাভ নাই যিসকলে পেনিক হৈছে যিসকলে ভাবিছে যে মই নিজৰ কেপিটেলটো ইয়াৰ পৰা উলিয়াই লৈ লওঁ আৰু এইটো প্ৰজেক্টটো হয়তো গুচি যাওক তেওঁ ল'ব পাৰে আজিৰ ডেটত এনেকুৱা এটা প্ৰজেক্ট নাই যিটো প্ৰজেক্টত আপুনি নিজৰ হাতত চব কণ্ট্ৰল কেপাচিটি আছে অৰিজিন এলজিএনএছতে আছে যে নিজৰ হাততে চব কণ্ট্ৰল কেপাচিটি অৰিজিন এলজিএনএছতেই আপোনালোকে পাব আজি আপোনাক পইচা লাগে তো অৰিজিন এলজিএনএছতে আপুনি ইনভেষ্ট কৰি থ'লে মানে আপুনি ATMৰ দৰে ব্যৱহাৰ কৰিব পাৰে তো ইমান ধুনীয়া এটা যদি কনচেপ্ট থাকে তো আপোনালোকে কিয় বেলেগ কনচেপ্টবিলাকত মুখ মেলি আছে বা হাত দি আছে মই ঠিক এই কথাবিলাক ধৰিব পৰা নাই মই ভাবোঁ অৰিজিন এলজিএনএছৰ যিখিনি ভিজন যিখিনি মিছন এই মিছনখিনি যেতিয়া আপোনালোকে ফুলফিল হ'ব ভাবিব যিসকলে ইয়াৰ পৰা আঁতৰি গৈ আছে তেওঁলোকে ভাবিব যে মই মহা এটা ডাঙৰ মূৰ্খামি কৰিলোঁ এদিন নহয় এদিন ভাবিব মই ভাবোঁ আপোনালোকে অৰিজিন এলজিএনএছত আহক আৰু অৰিজিন এলজিএনএছৰ পৰা আপোনালোকে বেলেগ আগত হৈ যোৱা যিখিনি কনচেপ্ট আছে যিমান কনচেপ্টত আপুনি যিমান পইচা লোকচান কৰিলে এই অৰিজিন প্ৰট'কলটোৰ পৰা অৰিজিন এলজিএনএছ টোকেনটোৰ পৰা আপোনালোকে উলিয়াবলৈ চেষ্টা কৰক আৰু ওলাবই এইটো 100% চিয়'ৰ ওলাব যি সময়ত অৰিজিন এলজিএনএছত কাম কৰি আছিলোঁ সেইটো সময়ত আপোনাৰ 100 টোকেন ল'লে পাৰ ডে 1 টোকেন আমাৰ কি হৈছিলে
হেণ্টলৈ আহিছিলে ৰিভেষ্ট হৈ পিনি আমাৰ এটা কেনে টোকেন আমাৰ বাঢ়িবলৈ ধৰিছিলে। আজিৰ ডেটত 130 ল'লে মানেহে 1 টোকেন বাঢ়িব। কি কাৰণে? আমাৰ যিখিনি ৰিভেষ্ট আছে 0.3% আমি যেতিয়া পাই আছিলোঁতো আমি 0.3% কেনে হ'লে মানে প্ৰায় 90 পইচা হয়, হয়নে? 90 পইচা কেনে পাই থাকোঁতে মানে আমি বেছি কেনে পাই আছিলোঁ। এতিয়া 0.3 পৰা 0.4% আমাক কৈ দিয়া আছে প্ৰজেক্টটোত 0.2 পৰা 0.4%। 0.2লৈকে নামিব পাৰে, 0.4লৈকে যাব পাৰে, 4ত কেনে ওপৰলৈ নাযায়, কিন্তু 0.2লৈকে নানামে, 0.2 পাছলৈ নানামে। সেই প্ৰজেক্টটোত সম্পূৰ্ণ ধুনীয়াকৈ উল্লেখ আছে। গতিকেলৈ আপোনালোকে কিয় এনেকুৱা ধৰণৰ মেছেজ এনেকুৱা ধৰণৰ কল কৰি থাকে মই ঠিক বুজি নাপাওঁ। আজিৰ ডেটত যিখিনি মানুহে অৰিজিন প্ৰট'কলটোৰ লগত জড়িত হৈ আছে তেওঁলোকক আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে সুধিব পাৰে যে অৰিজিন প্ৰট'কলটো কেনেকুৱা। তেওঁলোকে নিশ্চয় আপোনালোকক ক'ব যে অৰিজিন প্ৰট'কলৰ নিচিনা আৰু প্ৰট'কল আপুনি বা কনচেপ্ট আপুনি লাইফত আৰু নাপায়। আৰু বৰ্তমান সময়ত মাৰ্কেটত নাইও তেনেকুৱা এটা কনচেপ্টৰ নিচিনা কনচেপ্ট। আপোনাৰ হাততে চব আপোনাৰ আজি ডেটত যদি আপোনাৰ যদি পইচা লাগে, আজিৰ ডেটত যদি আপোনাৰ তাত যদি আপোনাৰ ইনভেষ্ট কৰি থোৱা আছে, আপুনি তাৰ পৰা আনষ্টেক কৰি লৈ পিনি মুহূৰ্ততে আপুনি পইচাটো ল'ব পাৰে। আপুনি P2P কৰিব পাৰে। মই আপোনালোকক আগতেও কৈছোঁ এই কনচেপ্টটো ডিচেণ্ট্ৰেলাইজ কনচেপ্টবিলাকত দুটাই বস্তু থাকে, P2P আৰু কুইকশ্বপ। ইয়াতে আমি কুইকশ্বপ কৰিব পাৰোঁ আৰু USDT বনাই লৈ পিনি আমি বাইনেন্সত চেল কৰিব পাৰোঁ। আপুনি যিকোনো এক্সচেঞ্জত, যিকোনো চেণ্ট্ৰেলাইজ এক্সচেঞ্জৰ লগত আপুনি চেল কৰিব পাৰে আৰু তাৰ যিখিনি ভেলু হয় সেই ভেলুখিনি আপুনি সংগ্ৰহ কৰিব পাৰে। তো মই ভাবোঁ আপোনালোকে এই প্ৰজেক্টটোত আহক। এই প্ৰজেক্টটোত আহিলে মানে নিশ্চয় গোটেই কথাখিনি বুজি পাব। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মই। আজি এই কথাখিনি অলপমান সময় পাওঁতে বতৰো আজি অলপমান ঠাণ্ডাই, বতাহ চতাহ মাৰি আছে ধুনীয়াকৈ। আজি এজাক বৰষুণো পালোঁ, বহুত ধুনীয়া লাগিছে মনতে। তো মই ভাবোঁ আপোনালোকক মই কওঁ যে অৰিজিন প্ৰট'কলত আপোনালোকে আহিলে আপোনালোকৰ কোনোদিন লষ্টত নাযায়। যি সময়ত অৰিজিন LGNSত কাম কৰি আছিলোঁ সেইটো সময়ত আপোনাৰ 100 টোকেন ল'লে পাৰ ডে 1 টোকেন আমাৰ কি হৈছিলে হেণ্টলৈ আহিছিলে ৰিভেষ্ট হৈ পিনি আমাৰ এটা কেনে টোকেন আমাৰ বাঢ়িবলৈ ধৰিছিলে। আজিৰ ডেটত 130 ল'লে মানেহে 1 টোকেন বাঢ়িব। কি কাৰণে? আমাৰ যিখিনি ৰিভেষ্ট আছে 0.3% আমি যেতিয়া পাই আছিলোঁতো আমি 0.3% কেনে হ'লে মানে প্ৰায় 90 পইচা হয়, হয়নে? 90 পইচা কেনে পাই থাকোঁতে মানে আমি বেছি কেনে পাই আছিলোঁ। এতিয়া 0.3 পৰা 0.4% আমাক কৈ দিয়া আছে প্ৰজেক্টটোত 0.2 পৰা 0.4%। 0.2লৈকে নামিব পাৰে, 0.4লৈকে যাব পাৰে, 4ত কেনে ওপৰলৈ নাযায়, কিন্তু 0.2লৈকে নানামে, 0.2 পাছলৈ নানামে। সেই প্ৰজেক্টটোত সম্পূৰ্ণ ধুনীয়াকৈ উল্লেখ আছে। গতিকেলৈ আপোনালোকে কিয় এনেকুৱা ধৰণৰ মেছেজ এনেকুৱা ধৰণৰ কল কৰি থাকে মই ঠিক বুজি নাপাওঁ। আজিৰ ডেটত যিখিনি মানুহে অৰিজিন প্ৰট'কলটোৰ লগত জড়িত হৈ আছে তেওঁলোকক আপোনালোকে প্ৰশ্ন কৰিব পাৰে যে সুধিব পাৰে যে অৰিজিন প্ৰট'কলটো কেনেকুৱা। তেওঁলোকে নিশ্চয় আপোনালোকক ক'ব যে অৰিজিন প্ৰট'কলৰ নিচিনা আৰু প্ৰট'কল আপুনি বা কনচেপ্ট আপুনি লাইফত আৰু নাপায়। আৰু বৰ্তমান সময়ত মাৰ্কেটত নাইও তেনেকুৱা এটা কনচেপ্টৰ নিচিনা কনচেপ্ট। আপোনাৰ হাততে চব আপোনাৰ আজি ডেটত যদি আপোনাৰ যদি পইচা লাগে, আজিৰ ডেটত যদি আপোনাৰ তাত যদি আপোনাৰ ইনভেষ্ট কৰি থোৱা আছে, আপুনি তাৰ পৰা আনষ্টেক কৰি লৈ পিনি মুহূৰ্ততে আপুনি পইচাটো ল'ব পাৰে। আপুনি P2P কৰিব পাৰে। মই আপোনালোকক আগতেও কৈছোঁ এই কনচেপ্টটো ডিচেণ্ট্ৰেলাইজ কনচেপ্টবিলাকত দুটাই বস্তু থাকে, P2P আৰু কুইকশ্বপ। ইয়াতে আমি কুইকশ্বপ কৰিব পাৰোঁ আৰু USDT বনাই লৈ পিনি আমি
বাইনেন্সত চেল কৰিব পাৰোঁ। আপুনি যিকোনো এক্সচেঞ্জত, যিকোনো চেণ্ট্ৰেলাইজ এক্সচেঞ্জৰ লগত আপুনি চেল কৰিব পাৰে আৰু তাৰ যিখিনি ভেলু হয় সেই ভেলুখিনি আপুনি সংগ্ৰহ কৰিব পাৰে। তো মই ভাবোঁ আপোনালোকে এই প্ৰজেক্টটোত আহক। এই প্ৰজেক্টটোত আহিলে মানে নিশ্চয় কেনে গোটেই কথাখিনি বুজি পাব। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মই, আজি এই কথাখিনি অলপমান সময় পাওঁতে মানে বতৰো আজি অলপমান ঠাণ্ডাই, বতাহ চতাহ মাৰি আছে ধুনীয়াকৈ। আজি এজাক বৰষুণো পালোঁ, বহুত ধুনীয়া লাগিছে মনতে। তো মই ভাবোঁ আপোনালোকক মই কওঁ যে অৰিজিন প্ৰট'কলত আপোনালোকে আহিলে আপোনালোকৰ কোনো দিন লষ্টত নাযায়, কোনো দিন লষ্টত নাযায়। এই প্ৰট'কলৰ লগত যিবিলাক যিবিলাক ব্যক্তি জড়িত হৈ আছে তেওঁলোকক সুধিলেই গম পাব। কিছুমানে বেলেগ বেলেগ কনচেপ্টবিলাকত যেতিয়া নেকি জড়িত হৈ আছে, সেই কনচেপ্টবিলাকৰ বিষয়ে যেতিয়া নেকি আপোনাক ক'বলৈ যাবতো আপোনাৰ অৰিজিন প্ৰট'কলত কম পইচা দিছে, অৰিজিন প্ৰট'কলটো ভাল নহয়, ইমান কম কেনে ইনকাম দিয়ে, লেক বনাব লাগে 3টা, তেনেকুৱা ধৰণৰ বহুত ধৰণৰ কথা ক'ব। আপুনি ডাইৰেক্টত বনাই দিয়ক। লেক বনোৱাটো আপোনাৰ ইয়াত কোনো মানে বাধ্যতামূলক নহয়। আপুনি টিম বনোৱা কোনো বাধ্যতামূলক নহয়। আপুনি নিজেই ষ্টেকিং কৰি লৈ পিনি তাৰ ইনকাম আপুনি নিজে লৈ থাকিব পাৰে, তেনেকুৱা ধৰণৰতো অপশ্যন আছে। অ'পেন চুৱেভত আমি যদি এতিয়া যদি LGNS লওঁ, টোকেনটো লওঁ, তেতিয়াহ'লেতো আমি জেনেৰেলি আমি যিখিনি টোকেন লৈ আছোঁ তো সেইখিনি অ'পেন চুৱেভতে লৈ আছোঁ। যিখিনি এয়াৰড্ৰপত ল'ব সেইখিনিত আকৌ অফাৰো দি আছে। কিন্তু এয়াৰড্ৰপত লোৱা যিখিনিয়ে ল'ব সেইখিনি কিন্তু লকিং ছিষ্টেমত আছে। অৰিজিন প্ৰট'কলে কিন্তু ছিষ্টেম যিটো বনোৱা গৈছে, ইয়াৰ যিটো মিছন, যিটো ভিজন, সেই ভিজনটোত তাত যিখিনি আপোনাৰ কেপিটেল হয়, আপুনি যদি এয়াৰড্ৰপৰ পৰা ল'লে মানে আপোনাৰ অফাৰ হৈ আছে। আপুনি যদি আজি ডেটত যদি 500 ডাই আপুনি যদি এয়াৰড্ৰপত লয়, 500 ডাই দি লৈ পিনি যদি আপুনি এয়াৰড্ৰপত আপুনি যদি কইনছ লয়, তো আপোনাৰ সেই কেপিটেলটো আপোনাৰ 1 বছৰৰ কাৰণে লকিং থাকিব। কিন্তু তাৰ ইণ্টাৰেষ্টবিলাক আমি যেনেকৈ ধৰণে জেনেৰেল অ'পেন চুৱেভত পাই আছোঁ, তো আপোনালোকে তেনেকেই অ'পেন চুৱেভত পোৱাৰ আগতেই পাই থাকিব। আৰু তাত অফাৰ এটা চলি আছে, 20 ষ্টেবল কইনছ আপুনি তাত পাই আছে। যিটো তাত ছিষ্টেম আছে, সেইখিনি ছিষ্টেমখিনি মই আপোনালোকক বেলেগ এদিন মই স্ক্ৰীণ শ্বেয়াৰত দেখাম। ক'ত কেনেকৈ কি হয় সেই কথাখিনি মই দেখাম। আৰু যিসকলে জুমত আহিছে তেওঁলোকে নিশ্চয় বুজি পাইছে। আপোনালোকে যদি ভাবে অৰিজিন প্ৰট'কলৰ লগত জইন নহ'লেও এটলিষ্ট তাত জুম মিটিংখনত সোমাই কিছু কথা বুজোঁ, তেতিয়াহ'লে মোলৈ কল কৰিব পাৰে। মই আপোনালোকক হোৱাটছআপত গ্ৰুপত এড কৰি দিম। তো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব পাৰে আৰু বুজি মেলি আহক। ঘপকেনে নালাগে আপুনি আহিবলৈ, কিন্তু গোটেই কথাখিনি আপুনি 1 মাহ নালাগে, 2 মাহ নালাগে, 3 মাহ দিন আপুনি জুমত আহিলে পিনি বুজক, তাৰ পাছত প্ৰট'কলটোত আহক। তেতিয়ালৈ আপোনাৰ দেৰি হয়গৈ, কিন্তু তথাপিতো মোক কোৱা কথাটো হৈছে কি, যিকোনো এটা কনচেপ্টত সোমোৱাৰ আগত আপুনি গোটেই তাৰ কথাবিলাক আপোনালোকে A to Z বুজি লৈ আহক। বুজি লৈ আহিলেহে তাৰ ফল পাব। ঘপকেনে কোনোবাই কিবা এটা দি দিলে বুলিয়ে যে তাত আহি যাব, তেনেকুৱা কথা নহয়। বহুত এক্সাম্পল আছে, বহুত তেনেকুৱা ধৰণৰ যোনে ঘপকেনে ধৰক এই কোনোবা এজনে কিবা এটা দিলেহি, কনচেপ্ট এটা দিলেহি, সেই কনচেপ্টটোত বোলে মই আহি যাওঁ, পইচা আছে, সোমাই গ'ল, তো তেওঁ লছ ডেফিনেটলি হ'ব। কাৰণ তেওঁ একো বুজি নোপোৱাকৈ আহে। পৃথিৱীত এনেকুৱা ধৰণৰ মানুহ আছে, নিজেও উন্নতি নহয়, লোককো উন্নতি হ'বলৈ নিদিয়া মানুহ আছে। গতিকেলৈ আপোনাৰ কণ্ডিশ্যনটো তেওঁ বুজি নাপায়, তেওঁৰ কণ্ডিশ্যনটো আপুনি বুজি নাপায়। তেওঁ কি কাৰণত তেনেকৈ কৈ আছে, হয়তো তেওঁ আজিৰ ডেটত তেনেকৈ কৈ আছে, তো তেওঁ বহুত টকা আগতে লোকচান কৰিছে। লোকচান কৰি লৈ পিনি আজি হয়তো মূৰ ঘমাই পিনি বহি আছে। সেইটো কাৰণে কৈ থাকিব যে
এইবিলাক কনচেপ্টত আৰু নোসোমাবি। এইবিলাক কনচেপ্টত সোমাই লৈ পিনি একো লাভ নহয়, উল্টাটো বৰঞ্চ যাব। মোৰ আজিৰ ডেটত ইমান টকা ধাৰ, মোৰ ইমান টকা ধাৰ হৈ গ'ল, মই আৰু এইবিলাক কনচেপ্টত নাহোঁ। তাকে দেখি লৈ পিনি ময়ো ক'ম যে হয়, আজিলৈকে এইবিলাক কনচেপ্ট মানে ভাল নহয়, এইবিলাক কনচেপ্টত সোমাই একো লাভ নহ'ব, উল্টা টকা যাব। মই কৈছোঁ আপোনালোকে অৰিজিন এলিয়েনেশ্যন নিচিনা প্ৰট'কল আৰু বেলেগ এদিন নাপায়। আৰু এই প্ৰট'কলটোত আপোনালোকে আহিলে লোকচানৰ ৰাস্তা নাই, লাভ হ'বই হ'ব। ধন্যবাদ সকলোকে।